আশা অংগনবাড়ী ৰন্ধন কৰ্মীৰ দৰমহা সম্পৰ্কত জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কেৱল দৰমহাই নহয়, পেঞ্চন, গ্ৰেচুইটি আৰু আন আন সেৱা সুবিধাসমূহ প্ৰদানৰ বাবে দাবী উত্থাপন হৈ আহিছে। আৰু এইবাৰ নিৰ্বাচনৰ পাছতে পুনৰ প্ৰতিবাদৰ উকমুকনি। 12 মে তাৰিখে শ্ৰমিক বিক্ষোভৰ কাৰ্যসূচী সিদ্ধান্ত লৈছে CITUৰ ফালৰ পৰা। প্ৰতিখন জিলাৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শ্ৰমিক বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে। শ্ৰম বিৰোধী শ্ৰম কোড প্ৰত্যাহাৰৰ দাবী, লগতে ন্যূনতম মজুৰি মাহিলী 26,000 টকা ধাৰ্য কৰাৰ বাবেও দাবী। ইপিনে অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইউনিয়নৰ ফালৰ পৰাও CITUৰ নেতৃত্বত পুনৰ প্ৰতিবাদী কাৰ্যসূচী লৈছে। আৰু এইবাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী এনেধৰণৰ যে নিয়মীয়াকৰণ, সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিয়মীয়াকৰণ, গ্ৰেচুইটি, অৱসৰ লোৱাৰ সময়ত গ্ৰেচুইটিৰ সুবিধা প্ৰদান, ছুটি, সাপ্তাহিক বন্ধ, সংগ্ৰহ কৰা ছুটি আৰু সকলো ধৰণৰ ছুটি, চিকিৎসাৰ সুবিধা, যে নগদবিহীন চিকিৎসাৰ সুবিধা আৰু স্বাস্থ্য বীমা, পেঞ্চন, বৃদ্ধাৱস্থাত সন্মানেৰে জীৱন যাপন কৰাৰ বাবে পেঞ্চনৰ ব্যৱস্থা, প্ৰভিডেণ্ট ফাণ্ড PF, যে ভৱিষ্যতৰ সুৰক্ষাৰ বাবে প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধা প্ৰদান কৰা। আৰু 8 জুনত চিমলা চলো কাৰ্যসূচী লৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইউনিয়ন CITUৰ সহযোগত। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।